অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি যি দায়িত্ব গ্ৰহণ কৰিয়ে যোৰহাটত উপস্থিত হৈছিল আৰু যোৰহাটৰ পৰা যোৱাকালি মধ্য অসমৰ মাজেৰে গৈ আজি গুৱাহাটীত গৈ উপস্থিত হ'ব গৌৰৱ গগৈ আৰু গুৱাহাটীত গৈ আজি দায়িত্ব গ্ৰহণ কৰিব আৰু আজি নগাঁৱত উপস্থিত হৈ প্ৰথমতে নগাঁৱৰ বটদ্ৰৱা থানত সেৱা লৈছে নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছেহি নগাঁৱৰ মাজমজিয়াত আৰু নগাঁও হৈ লৈ পেলাই তেখেতে মৰিগাঁৱৰ পৰা তেখেতে গৈ গুৱাহাটী পাবগৈ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মধ্য অসমৰ যি কেইখন জিলা আছে সকলোতে গৌৰৱ গগৈ দলীয় যি নেতা কৰ্মী আছে সকলোৱে উষ্ম আদৰণি জনাইছে আৰু মই কেমেৰা সহযোগে এই মুহূৰ্তত এক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যি ধুবুৰী জিলাৰ সাংসদ ৰকিবুল হুছেইনে তদাৰক কৰি আছে এই সমগ্ৰ যি অভ্যৰ্থনা সম্বৰ্ধনা অনুষ্ঠান যি দলীয় নেতা কৰ্মীসকল আহি এনেকৈ ভিৰ কৰিছেহি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক সম্বৰ্ধনা জনাবলৈ আৰু দেখা পোৱা গৈছে যে নগাঁৱৰ বিভিন্ন স্থানত আহি পেলাই বিভিন্ন স্থানত সম্বৰ্ধনা লৈছে যি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে বটদ্ৰৱাৰ যি থান আছে সেই থানত সেৱা গ্ৰহণ কৰিছেগৈ গৌৰৱ গগৈ আৰু দেখা পোৱা গৈছে উচ্ছ্বাস যি কংগ্ৰেছৰ যিসকল দলীয় কৰ্মীসকল আছে তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল সকলোৱে উষ্ম আদৰণি জনাবলৈ এনেকৈ ৰৈ থকা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ পৰিৱেশ এক উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব আৰু নগাঁৱৰ এই শৈবৰ গাঁৱত দেখা পোৱা গৈছে যে নৱনিযুক্ত যিগৰাকী সভাপতি গৌৰৱ গগৈ আজি কিন্তু গুৱাহাটীত গৈ ৰাজীৱ ভৱনত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিব আৰু বৰদোৱা থানত সেৱা কৰিছে আৰু সেৱা লৈ আহি পেলাই উপস্থিত হৈছে এই নগাঁও টাউনৰ যি মাজমজিয়া শৈবৰ গাঁও এই অঞ্চল আৰু ইয়াৰ পৰাই মৰিগাঁও হৈ লৈ পেলাই গৌৰৱ গগৈ গুৱাহাটীত যাব আৰু দেখা পোৱা গৈছে যে যোৱাকালিয়ে যি যাত্ৰা আৰম্ভ কৰিছিলে যোৰহাটৰ পৰা আৰু যোৰহাটৰ বিভিন্ন আৰু আমাৰ লগত দেখা পোৱা গৈছে যে বিৰিঞ্চিদা আছে যিগৰাকী মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে অনৈতিকভাৱে এগৰাকী ভিডিঅ' সাংবাদিকক জেলত ভৰাইছে আমি পাছত কম এতিয়া মই কেমেৰা সহযোগে দেখাইছে গৌৰৱ গগৈ আহি উপস্থিত হৈছে সি নগাঁৱৰ এই মাজমজিয়াত আৰু দেখা পোৱা গৈছে যে এনেকৈ নৱনিযুক্ত সভাপতিগৰাকীক সম্বৰ্ধনা জনাইছে দলীয় কৰ্মীসকলে আৰু এয়া আমাৰ পৰিৱেশ মই দেখুৱাই আছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বপ্ৰাপ্ত শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক আমি উষ্ম আদৰণি জনালোঁ আৰু লগতে আমি এইটো কথা আশা কৰোঁ যে এই দায়িত্ব অকল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব নহয়, এটা ৰাজনৈতিক দলৰ দায়িত্ব নহয়, অসম আৰু অসমীয়া মানুহৰ দায়িত্ব দিয়া হৈছে অসমীয়া মানুহৰ সেনাপতি হিচাপে। সেয়েহে তেখেতক আমি নগাঁও নাগৰিক সভাৰ পৰা প্ৰতীকী ৰূপত আমি লাচিত বৰফুকনক আমি সাজু কৰিছোঁ। তেখেতে এই হেংদাং তেখেতৰ হাতত সেইকাৰণে প্ৰতীকী ৰূপত আমি অৰ্পণ কৰিম। এয়া দেখা পোৱা গৈছে হেংদাং উপহাৰ দিছে। আমাৰ লগত আছে সভাপতিগৰাকী আছে, মই মন্তব্য দিবলৈ চেষ্টা কৰিম। দেখা পোৱা গৈছে যে বিভিন্ন স্থানত আপোনাক সম্বৰ্ধনা জনাইছে সকলো নেতা কৰ্মী কি ক'ব এই সন্দৰ্ভত? ৰাইজৰ হৈ আমি মাত মাতি যাবলৈ চেষ্টা কৰিম। ৰাইজৰ এই মৰম স্নেহ আমাৰ বাবে এটা ডাঙৰ শক্তি আৰু আগন্তুক দিনত এই শক্তি লৈ আমি বৰ্তমান চৰকাৰৰ অন্যায় শেষ কৰিম। এয়া যি গৌৰৱ গগৈ যি উষ্ম আদৰণি জনাইছে দেখাই আছে কেমেৰা সহযোগে বিভিন্ন কংগ্ৰেছৰ দলীয় কৰ্মীসকলে আহি লৈ পেলাই এনেকৈ উষ্ম আদৰণি জনাইছে আৰু বিভিন্ন স্থানত এনেকৈ সম্বৰ্ধনা গ্ৰহণ কৰা দেখা পোৱা গৈছে নৱনিযুক্ত সভাপতি কংগ্ৰেছৰ গৌৰৱ গগৈ।